চাওক এঞ্জেলা আটাইতকৈ দুখৰ কথা যে দেখা পোৱা গৈছে যে কেইদিনমান পূৰ্বে কামাখ্যাৰ জংচনত এটা ঘটনা সংঘটিত হৈছিল যেটো ঘটনাত এজন বহিৰাজ্যৰ লোকক তেওঁলোকে আসলে কেইজনমান আৰক্ষী তথা গৃহৰক্ষী জোৱানে তেওঁলোকে প্ৰথমে ধৰিছিল আৰু ধৰি পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়াৰ নামত তেওঁ কেবা লাখ টকা গুগল পে যোগে তেওঁলোকে লৈছিল পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা অসমৰ পৰা মুকলি হৈ গৈ তেওঁ নিজৰ স্থানৰ পৰা ডিজিপিক টুইট কৰি সকলো কথা জনাইছিল আৰু তাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু সেই কেইজন কিন্তু আৰক্ষী সেই সময়ত গ্ৰেপ্তাৰ নহল পৰৱৰ্তী পৰ্যায়ত আকৌ গ্ৰেপ্তাৰ নোহোৱাৰ বাবে তেওঁলোকে ভাবিছে যে কোনো কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেওঁলোকক আৰু এইবাৰ যোৱাকালিৰ এটা ঘটনা সংঘটিত হ'ল যোৱাকালি দুপৰীয়া এগৰাকী ব্যৱসায়ী তেওঁ গুৱাহাটীৰ পৰা যি ৰূপৰ আসলতে বাৰ যেটো আসলতে ৰূপৰ বাৰ থাকে সেই বাৰ ক্ৰয় কৰিবলৈ আহিছিল আৰু ৰূপৰ একোটা বাৰ তেওঁ ক্ৰয় কৰি ইয়াৰ পৰা পশ্চিম বংগলৈ লৈ যোৱাৰ কথা আছিল তেওঁ এজন পেখাত এজন তেওঁ আসলতে সোণাৰী হয় গতিকে সেই ব্যৱসায়ীজনে যেতিয়া ৰূপৰ বাৰ কেইটা লৈ কামাখ্যা জংচনত ৰৈ আছিল 1 নম্বৰ প্লেটফৰ্মত তেতিয়া এই কেইজন আৰক্ষী কেইজনৰ আমি ইতিমধ্যে নাম দিছো আৰু সেই আৰক্ষী কেইজনে এই গোটেই সামগ্ৰীখিনি তেওঁ তালাচি কৰিছিল আৰু তালাচি কৰি পুৱাৰ সময়ত তেওঁ আসলতে ক'লে যে এটা নিৰ্বাচন চলি আছে আৰু নিৰ্বাচন চলি থকাৰ বাবে এই সামগ্ৰী তেওঁলোকে লৈ যাব ইয়াৰ পৰা নোৱাৰে পৰৱৰ্তী পৰ্যায়ত যেতিয়া এই সোণৰ বাৰখিনি যেতিয়া ৰূপৰ বাৰ কেইডাল জব্দ কৰা হ'ব বুলি ক'লে আৰু জব্দ কৰা হ'ব বুলি কোৱাৰ লগে লগে তেওঁলোকে এই আৰক্ষী কেইজনে সেই ব্যৱসায়ীজনক ব্লেকমেইল কৰা আৰম্ভ কৰিলে যে যদি তেওঁলোকে এটা বিশাল পৰিমাণৰ ধন সেয়া 5 লাখ টকা প্ৰাথমিক পৰ্যায়ত তেওঁৰ পৰা দাবী কৰা হৈছিল আৰু সেই 5 লাখ টকা যদি দিয়ে তেতিয়া তেওঁ মুকলি কৰি দিয়া হ'ব অন্যথা মুকলি কৰি নিদিয়ে বুলি তেওঁলোকে দাবী কৰিলে আৰু দাবী কৰাৰ পিছত অৱশেষত যিজন গুৱাহাটীৰ ব্যৱসায়ীৰ পৰা এই ৰূপৰ যিগিডাল বাৰ ক্ৰয় কৰিছিল সেই ব্যৱসায়ীজনক ফোন কৰি পশ্চিম বংগৰ যিজন ব্যৱসায়ীজনে সেই গুৱাহাটীৰ ব্যৱসায়ীজনক মাতি পঠিয়ালে গুৱাহাটীৰ সেই কামাখ্যা ৰেল জংচনলৈ আৰু প্ৰভু শাহ নামৰ সেই ব্যৱসায়ীজনে কোৱাৰ মতেই লাখ টকাৰ যিজন ৰূপৰ ব্যৱসায়ীৰ পৰা ৰূপখিনি ক্ৰয় কৰিছিল সেই ৰূপৰ ব্যৱসায়ীজনে 4 লাখ টকা অৱশেষত সেই আৰক্ষী কেইজনৰ হাতত দিলে আৰু আৰক্ষীৰ হাতত দিয়াৰ পিছত সেই ব্যৱসায়ীজনক ৰূপৰ বাৰ কেইডালৰ সৈতে পশ্চিম বংগলৈ যাবলৈ দিয়া হ'ল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই গোটেই বিষয়টো যেতিয়া এই গোটেই বিষয়টো আহি ব্যৱসায়ীসকলে নিজৰ মাজত আলোচনা কৰিলে তাৰে মাজৰ এজন ব্যৱসায়ীয়ে বিষয়টো অসম আৰক্ষীৰ বৰমুৰিয়াক অৱগত কৰিছিল আৰু অসম আৰক্ষীৰ বৰমুৰিয়াক অৱগত কৰাৰ পিছত তেওঁলোকে বিষয়টো এছআৰপিৰ টেবুললৈ ঠেলিছিল আৰু এছআৰপিয়ে তাৎক্ষণিকভাৱে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল আৰু তদন্ত আৰম্ভ কৰাৰ পিছত যি স্থানত এই ঘটনা সংঘটিত হৈছিল সেই স্থানত ওপৰত থকা ষ্টেচনৰ যি সিসি কেমেৰা ভিজুৱেল সেই ভিজুৱেল সংগ্ৰহ কৰি দেখা পোৱা গ'ল যে কথাটো একেবাৰে অসত্য নহয় আৰম্ভণিৰ পৰা সেই স্থানত ব্যৱসায়ীজনক যিজন প্ৰভু শাহক তেওঁলোকে কৰি থকা জেৰা তাৰ পিছত এজন ব্যৱসায়ী অহা আৰু ব্যৱসায়ীজনক সিসি কেমেৰা পিছফালে পিঠি দি ধন সংগ্ৰহ কৰা সকলো তথ্য প্ৰমাণ ইতিমধ্যে সিসি কেমেৰাত স্পষ্ট হৈছিল আৰু সিসি কেমেৰাত স্পষ্ট হোৱাৰ পিছতে তাৎক্ষণিকভাৱে সেই যিকেইজন আৰক্ষী আছিল কৰ্তব্যত আটাইকেইজন আৰক্ষীকে গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু এজন গৃহৰক্ষী জোৱান বৰ্তমান পলাতক অৱস্থাত আছে তেওঁৰ ঘৰত কিছু সময় পূৰ্বেও ইতিমধ্যে অভিযান চলিছে যদিও ঘৰতো তেওঁ নাই ঘৰ তলা বন্ধ অৱস্থাত আছিল যোৱা নিশাও অভিযান চলিল তেওঁ ঘৰৰ পৰা পলাই ইতিমধ্যে পত্ৰং দিছে জানিব পৰা মতে এই 4 লাখ টকাটো এই যি 5জন আৰক্ষী আছিল দুজন লেন্স নায়ক এজন কনিষ্টবল আৰু দুজন গৃহৰক্ষী জোৱান পাঁচজনে এই গোটেই পইচাটো তেওঁলোকে নিজৰ মাজত ভাগ কৰি লৈছিল ইতিমধ্যে 4জনক গ্ৰেপ্তাৰ কৰা হৈছে আজি কিছু সময় পূৰ্বে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ল আদালতত হাজিৰ কৰি পুনৰ তেওঁলোকক চৰকাৰী ৰেল আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব কিন্তু কথাটো হ'ল কেইদিনমান পূৰ্বে যেতিয়া এটা গোচৰ ৰুজু হৈছিল সেই গোচৰটোত কিয় গৃহৰক্ষী জোৱানকেইজনক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল আৰু তেওঁলোকক যদি তেতিয়াই গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন তেন্তে আজিৰ তাৰিখত হয়তো এই পৰ্যায়লৈ নাহিলহেঁতেন বা আজিৰ তাৰিখত তেওঁলোকে পুনৰ এনেধৰণে ষ্টেচনত একাংশ ব্যৱসায়ীক ব্লেকমেইল কৰি পুনৰ সিসি কেমেৰাৰ তলত ধন ল'বলৈ অন্তত সাহস নকৰিলেহেঁতেন গতিকে ইয়াত কৰবাত নহয় কৰবাত চৰকাৰী ৰেল আৰক্ষী বা গোটেই ব্যৱস্থাপনাটোত কিন্তু গাফিলতি আছে যি গাফিলতিৰ বাবে বাৰেপতি ষ্টেচনত লাগিলে গুৱাহাটী ৰেল ষ্টেচন হওক কামাখ্যা জংচন হওক তাত কিন্তু বাৰেপতি এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে
ইয়াৰ লগতে আন এটা কথা ক'ব লাগিব যে কেইদিনমান পূৰ্বে তাৰ পৰা যি সোণৰ বিস্কুট হৰলুকি হোৱাৰ যিটো ঘটনা হৈছিল সেই ঘটনাৰ তদন্তও কিন্তু আজি তাৰিখত এটা পৰ্যায়ত গৈ সেই কোনো তদন্ত আগনাবাঢ়িল যি কাৰণে এই ধাৰাবাহিকভাৱে একেকেইজন কনিষ্টবল একেকেইজন গৃহৰক্ষী জোৱানে তেওঁলোকে একেধৰণৰ অপৰাধ কৰি থাকে কিন্তু দেখিও নেদেখা ভাও ধৰি থাকে অসম আৰক্ষীৰ বৰমূৰীয়াসকলে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ আগৰ কেছততো গ্ৰেপ্তাৰেই নহ'ল তেওঁলোকক বেল ল'বলৈ সুযোগ দিয়া হ'ল এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক টকাৰ অফাৰ দিয়া হ'ল যে তেওঁলোকক ঘৰত বিচাৰি যাব নালাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নালাগে গতিকে তেওঁলোকক এজন যদি APS বিষয়াক এটা গৃহৰক্ষী জোৱানে যেতিয়া অফাৰ কৰিব পাৰে ইয়াতকৈ অসম আৰক্ষীৰ বাবে লাজৰ কথা কিবা হ'ব পাৰে জানো এজন APS বিষয়াক অফাৰ দিয়া হ'ল 5 লাখ টকা যে তেওঁ ঘৰলৈ বিচাৰি যাব নালাগে তেওঁ কোনো ধৰণৰ বিচাৰি যাব নালাগে তেওঁ যিদিনা বেল পাব সেইদিনা আহি যাব আৰু এই বিচাৰি নোযোৱাৰ বাবে কেছটো ৰুজু হ'লেই কিন্তু বিচাৰি নোযোৱাৰ বাবে 5 লাখ টকাৰ অফাৰ এয়া হ'ল আজিৰ তাৰিখত এক প্ৰকাৰ বজাৰলৈ ৰূপান্তৰিত হৈছে চৰকাৰী ৰেল আৰক্ষী ব্যৱস্থাপনাটো কিন্তু ইমানৰ পিছতো গোটেই ব্যৱস্থাপনাটো সম্ভালাৰ বাবে ইজনৰ পিছত সিজন SRP খলনি হৈছে কিন্তু ব্যৱস্থাপনাটো কেতিয়াও খলনি হোৱা দেখা পোৱা নাই অৱশেষত শেহতীয়াকৈ যে এবাৰ তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল 24 ঘণ্টাৰ ভিতৰত এইটো এটা ভাল পদক্ষেপ লোৱা হৈছে আশা কৰা হৈছে যে এইবাৰৰ পিছত অন্তত চৰকাৰী ৰেল আৰক্ষীয়ে এনেদৰে বাৰেপতি নাক কটা চুৰি ডকাইতি এক্সটৰ্চন এনেধৰণৰ ঘটনাবিলাকৰ লগত চৰকাৰী ৰেল আৰক্ষী যাতে জড়িত নহয় যিজন গৃহৰক্ষী জোৱানৰ ঘৰত এতিয়াৰ পৰা প্ৰায় আধা ঘণ্টা পূৰ্বে অভিযান চলিছে সেই গৃহৰক্ষী জোৱানজন কোটিপতি তেওঁ চাকৰি কালত সৰ্বাধিক সময় জিআৰপিত কাম কৰিছে আৰু জিআৰপিত কাম কৰি এনেধৰণৰ ব্লেকমেইলিং কৰি তেওঁ দুখনকৈ ট্ৰাকৰ মালিক তেওঁ ঘৰে মাটিয়ে একেলগে হাজুত ক্ৰয় কৰিছে তেওঁৰ আছে প্ৰায় 30 বিঘা ভূমি তেওঁ ঘৰৰ যিটো চৌহদ সেই ঘৰৰ চৌহদটোৰ বিষয়ে খুন IPS বিষয়াগৰাকীয়ে কয় যে মোৰ ঘৰতকৈ গৃহৰক্ষী জোৱানটোৰ ঘৰটো ভাল গতিকে ই কি প্ৰমাণ কৰে যে কোনটো পৰ্যায়ত দুৰ্নীতি হৈ আছে চৰকাৰী ৰেল আৰক্ষী বিষয়া চৰকাৰী ৰেল আৰক্ষী বিভাগটোত গতিকে ইয়াৰ পৰা এই কথাটোৱে প্ৰমাণ হয় যে কৰবাত নহয় কৰবাত যদি কনিষ্ঠ আৰক্ষী বিষয়া কনিষ্ঠ যিসকল আৰক্ষী তেওঁলোকৰ ওপৰত যদি শীৰ্ষ আৰক্ষী বিষয়াৰ যদি হাত নাথাকে আশীৰ্বাদ নাথাকে এয়া জানো সম্ভৱ কেতিয়াবা হ'ব পাৰে এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু গতিকে গোটেই ব্যৱস্থাপনাটোক বাৰেপতি এনেধৰণে যেটো বদনাম হৈ আছে অসম আৰক্ষী কৰি আছে কোনোবা গৃহৰক্ষী জোৱান কনিষ্টবল বা লেন্স নায়কে গতিকে বিষয়টো DGP বা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে পুনৰবাৰ বিবেচনা কৰা উচিত আৰু বিবেচনা কৰি সেই অনুযায়ী তেওঁলোকৰ বিৰুদ্ধে কিন্তু পদক্ষেপ লোৱা উচিত নিশ্চয়কৈ আজি যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান কোট ৰখা হৈছে আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ তদন্তৰ কেনেধৰণে চলিব মই সেইসমূহ জানিব বিচাৰিম আজি দিনটো তেওঁলোকক কোট ৰখা হৈছে আৰু চাৰিগৰাকী ঘৰতে অভিযান চলি আছে নে এতিয়াও না ইতিমধ্যে যি চাৰিজনক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ বেৰেকতে থাকে আৰক্ষীৰ গতিকে বেৰেকত তেওঁলোকৰ সকলো ইতিমধ্যে তালাচি চলোৱা হৈছে তেওঁলোকৰ পৰা এতিয়ালৈকে সেই যি 4 লাখ টকা তেওঁলোকে লৈছিল 4 লাখৰ কোনো ধন এই মুহূৰ্তলৈকে তেওঁলোকৰ কব্জাৰ পৰা উদ্ধাৰ হোৱা নাই সমান্তৰালকৈ কালি নিশাই যিজন হাজুৰ গৃহৰক্ষী জোৱান আছিল হাজুৰ গৃহৰক্ষী জোৱানজনৰ ঘৰত কালি নিশা অভিযান চলিল তেওঁ ঘৰ তলা মাৰি তেওঁ তাৰ পৰা পলাল গতিকে পলোৱাৰ পিছত কিন্তু তেওঁক নাপালে পুৰৰ কেইটামান মুহূৰ্তৰ পূৰ্বে পুনৰ তেওঁ ঘৰত অভিযান চলিছে তেওঁক বিচাৰি অভিযান অব্যাহত আছে জানিব পৰা মতে এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহিলা অধিবক্তাৰে ইতিমধ্যে যোগাযোগ অব্যাহত আছে সেইজন গৃহৰক্ষী জোৱান সেই খবৰো আমাৰ হাতলৈ আহিছে কিন্তু সেয়া যি নহওক বাকি যি চাৰিজনক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকক বৰ্তমান আদালতলৈ লৈ যোৱা হৈছে আৰু আদালতৰ পৰা কিছু সময় পিছত পুনৰ তেওঁলোকক জিম্মা ল'ব আৰু জিম্মা লৈ তেওঁলোকক অধিক জেৰাৰ প্ৰয়োজন আছে আৰু সেই জেৰাৰ অন্ততহে আচলতে পোহৰলৈ আহিব এই ঘটনাত আৰু কোন জড়িত আছে কাৰ আশীৰ্বাদেৰে আচলতে পুষ্ট এই কেইজন কনিষ্ঠ আৰক্ষী নিশ্চয়কৈ জড়িত হৈ থাকিব লাগিব আৰু হয়তো তদন্তৰ প্ৰক্ৰিয়াত এই সকলোখিনি দিশ হয়তো উন্মোচিত হ'ব পৰৱৰ্তী মুহূৰ্তত আমি ধন্যবাদ জনাইছো আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ